যে দূৰ দুৰ্গম অঞ্চলত থকা গাঁও বা দূৰ দুৰ্গম অঞ্চলত থকা বিভিন্ন অঞ্চলত পুলিচ গৈ পোৱাৰ আগতে যিকোনো ঘটনাক ৰাইজে যাতে প্ৰতিহত কৰিব পাৰে, আইনৰ গণ্ডিৰ ভিতৰত থাকি প্ৰতিহত কৰিব পাৰে। আজি আমি সেৱা সেতু পোৰ্টেলৰ জৰিয়তে এই ব্যৱস্থা নিশ্চিত কৰিব খুজিছোঁ যে যিসকল দায়বদ্ধ নাগৰিকে ৰেছপন্সিবল চিটিজেনে নিজে চৰকাৰৰ এই প্ৰচেষ্টাক সহায় কৰিব খোজে, আত্মৰক্ষাৰ ব্যৱস্থা হাতত ল'ব খোজে, তেওঁলোকক আমি আবেদনৰ প্ৰক্ৰিয়াটোক সুচল কৰি দিব পাৰোঁ নেকি। কিন্তু আগ্নেয়াস্ত্ৰ যেতিয়া আমি ক'ব খোজো যে অনুজ্ঞাপত্ৰ দিম, এটা কথা আমি নিশ্চিতভাৱে অনুভৱ কৰিব লাগিব যে গভৰ্ণমেণ্টে কাকো আৰ্মছ নিদিয়ে। বহুত ক্ষেত্ৰত মই সংবাদ মাধ্যমত বাতৰি দেখিছোঁ যে গভৰ্ণমেণ্টে আগ্নেয়াস্ত্ৰ প্ৰদান কৰিব। গভৰ্ণমেণ্টে কাকো আগ্নেয়াস্ত্ৰ প্ৰদান নকৰে, গভৰ্ণমেণ্টে অনুজ্ঞাপত্ৰ দিব। আগ্নেয়াস্ত্ৰ কিনাৰ দায়িত্ব নাগৰিকজনৰ। ইয়াত চৰকাৰে বাতৰি কাকতত ওলাব লাগিছিল যে চৰকাৰে আৰ্মছ লাইচেন্স দিব, কিন্তু মই যোৱা দুমাহত বহুত বাতৰি কাকতত দেখিছোঁ যে গভৰ্ণমেণ্টে আৰ্মছ দিব। গভৰ্ণমেণ্টে কাকো আৰ্মছ দিব নোৱাৰে বা আৰ্মছ দিয়াৰ নিয়ম নাই। আমি আৰ্মছ লাইচেন্স দিম আৰু আৰ্মছ লাইচেন্স দিয়াৰ আগতে ব্যক্তিজনে কেইবাটাও জটিল প্ৰক্ৰিয়াৰ মাজেৰে নিজক প্ৰমাণ কৰিব লাগিব যে তেওঁ আগ্নেয়াস্ত্ৰ বা আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ ল'বলৈ তেওঁ যোগ্য। স্বাভাৱিকভাৱে আমি প্ৰথম চাম যে মানুহজনক কিয় আগ্নেয়াস্ত্ৰ লাগে। কিয় লাগে? মই ভাৰত বাংলাদেশ সীমান্তত থাকোঁ, বা মই ইণ্টাৰষ্টেট বাউণ্ডাৰীত থাকোঁ, বা মই এনে এটা ভালনাৰেবল এৰিয়াত থাকোঁ য'ত নেকি মোৰ কমিউনিটিটোৰ সংখ্যা একেবাৰেই কম। যদি গোষ্ঠীগত বা সাম্প্ৰদায়িক সংঘৰ্ষ হয় তেতিয়াহ'লে মই নিশ্চিতভাৱে পুলিচ নহাৰ আগলৈকে নিজক প্ৰতিহত কৰাৰ বাবে মই সক্ষম নহয় যদি মোৰ লগত আগ্নেয়াস্ত্ৰ নাথাকে। আজি যদি ধৰি লওঁ যে এক্স এণ্ড ৱাই দুটা কমিউনিটি সাংস্কৃতিকভাৱে, ৰাজনৈতিকভাৱে, অৰ্থনৈতিকভাৱে, ঐতিহাসিকভাৱে সেই দুইটা কমিউনিটিৰ বিবাদ হোৱাৰ আগৰ পৰাই ইতিহাস আছে। এতিয়া এক্স কমিউনিটি 90% এটা অঞ্চলত বাস কৰে বা 95% বাস কৰে, 5% আন কমিউনিটিটোৱে বাস কৰে। সৰু ঘটনা এটাৰ কাৰণেও 95% থকা কমিউনিটিটোৱে 5% কমিউনিটিটোৰ ওপৰত আক্ৰমণ কৰিব পাৰে, ঘৰ জ্বলাব পাৰে, বিভিন্ন ধৰণৰ ঘটনা হ'ব পাৰে। পুলিচক খবৰ দিবৰ কাৰণে থানা এখনত 6জন, 7জন, 10জন, 12জন পুলিচ কনষ্টেবল থাকে। ৰিএনফৰ্চমেণ্ট ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰৰ পৰা আহিবৰ কাৰণে 2 ঘণ্টা 3 ঘণ্টাৰ প্ৰয়োজন। এই 2 ঘণ্টা 3 ঘণ্টা মই নিজক ডিফেন্স কৰিব লাগিব, মই নিজক ৰক্ষণাবেক্ষণ কৰিব লাগিব। আৰু যেতিয়া মানুহে গম পায় যে এওঁৰ লগত এটা আৰ্মছ আছে, that itself act as a deterrent. কোনো ব্যৱহাৰ কৰিব নালাগে, মাত্ৰ যেতিয়া গম পায় যে এই ঘৰত এটা 2নলীয়া বন্দুক আছে, সি নিজেই ডিটাৰেণ্টৰ কাম কৰে। আৰু সেই কাৰণেই ইণ্ডিয়াত, ভাৰতত সাংবিধানিকভাৱে নাগৰিকক আগ্নেয়াস্ত্ৰ দিয়াৰ প্ৰভিজন কৰা হৈছে। মই বাতৰি কাকতে দিছোঁ, কিয় আগ্নেয়াস্ত্ৰ দিব? সংসদে প্ৰণয়ন কৰা আইন, সংসদে ইণ্ডিয়ান আৰ্মছ এক্ট আৰু বিভিন্ন আইন প্ৰণয়ন কৰিছে, য'ত আমাৰ সংসদে আইনগতভাৱে নিশ্চিত কৰিছে যে কিছুমান ক্ষেত্ৰত মানুহক আগ্নেয়াস্ত্ৰ দিয়াৰ প্ৰয়োজন আছে। আগ্নেয়াস্ত্ৰ দিয়াৰ আগতে মানুহজনৰ ওপৰত কোনো ক্ৰিমিনেল কেছ থাকিব নালাগিব, কোনো ক্ৰিমিনেল এণ্টিচিডেণ্ট থাকিব নালাগিব, অৰ্থাৎ চলিত গোচৰো থাকিব নালাগিব। এনেকুৱা নহয় যে গোচৰত অভিযুক্ত হ'লেহে তেওঁক আমি আৰ্মছ লাইচেন্স নিদিওঁ, গোচৰ চলি থাকিলেও তেওঁ আৰ্মছ লাইচেন্স পাবৰ বাবে যোগ্য নহয়। ইয়াৰ পিছত
ইয়াতে আমি দ্বিতীয় পদক্ষেপ চাম যে মানসিকভাৱে মানুহজন কিমান সন্তুলিত যদি মানুহজন মানসিকভাৱে সন্তুলিত নহয় তেতিয়াও তেওঁ আৰ্মছ লাইসেন্স পাব যোগ্য নহয় তৃতীয়তে আৰ্মছ লাইসেন্স লোৱাৰ আগতে মানুহজনে আৰ্মছৰ ট্ৰেইনিং ল'ব লাগিব আৰু গভৰ্ণমেণ্টে বিভিন্ন জিলাত আগ্নেয়াস্ত্ৰৰ প্ৰশিক্ষণ দিব পৰা মানুহ আমি এক্ৰেডিটেড কৰি ৰাখিছো আমাৰ ৰিটায়াৰ্ড পুলিচ অফিচাৰ হওক ৰিটায়াৰ্ড আৰ্মি অফিচাৰ হওক গতিকে প্ৰথমতে প্ৰশিক্ষণ লোৱাৰ পিছতহে আৰ্মছ লাইসেন্স ল'ব পৰা যায় কিন্তু প্ৰশিক্ষণৰ ব্যৱস্থাও সহজ আমাৰ জিলা আৰক্ষী অধীক্ষকসকলে নটিফাই কৰিব যে কোন কেজনে আমাক ট্ৰেইনিং দিব পাৰে ট্ৰেইনিং ইনষ্টিটিউট যেনেকে হয় গাড়ী চলাবৰ কাৰণে তেনেকে আৰ্মছ ট্ৰেইনিং দিয়াৰ আমি একোজন ব্যক্তিক অনুজ্ঞা প্ৰদান কৰিম যোনে নেকি আমাক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব তাৰ মানে আৰ্মছ ট্ৰেইনিং লাগিব দ্বিতীয়তে মেণ্টেলি হি হেজ টু বি বেলেন্স তৃতীয়তে তেওঁ প্ৰমাণ কৰিব লাগিব মই কিয় ভালনাৰেবল এনেকুৱা নহয় যে মই আহিলো মই অমুক কমিউনিটি গতিকে মোক দিয়ক তেনেকুৱা নহয় তেওঁ প্ৰমাণ কৰিব লাগিব যে মই এটা স্পৰ্শকাতৰ অঞ্চলত বাস কৰোঁ মই এটা ভালনাৰেবল অঞ্চলত বাস কৰোঁ আৰু তেতিয়া আমি তেওঁক অনুজ্ঞাপত্ৰ দিয়াৰ বাবে আগবাঢ়িম চতুৰ্থতে তেওঁ আৰ্মছ এটা কিনিব লাগিব আৰু আপোনালোকে জানে যে আৰ্মছ কিনিবৰ বাবে he or she has to spend a good amount গতিকে মই ভাবো যে এই গুটেই কেটা শর্ত পূরণ কৰি আমাৰ ইন্ডিয়ান আৰ্মছ এক্ট মতে যিখিনি ডেপুটি কমিশনাৰে দিয়াৰ আগতে যিখিনি বিধি যিখিনি নিয়ম পালন কৰিব লাগে সেইখিনি পালন কৰাৰ পিছত আমি অনুজ্ঞাপত্ৰ দিয়াৰ বাবে আগবাঢ়িম আৰু এই গুটেই প্ৰক্ৰিয়াটো সংবিধান প্ৰদত্ত আইনৰ দ্বাৰা প্ৰদত্ত আৰু ইয়াত কোনো আমি আজি যেটো কৰিব গৈছো there is no sensationalism it is a routine exercise of government power আৰু ইয়াত তাত বিশেষ আৰু একো নাথাকে আমি মাত্ৰ অসম আন্দোলন আৰু অসমত চলি থকা মিলিটেন্ট এক্টিভিটিজৰ কাৰণে যিটো কাম আমি ইমান দিনে কৰা নাছিল ইট ওয়াজ ৰিমেইন সাসপেন্ডেড এটা সময়ত আপোনালোকে অনুভৱ কৰিব এটা সময়ত অসমৰ প্ৰায়বোৰ গাঁৱতে আৰ্মছ আছিল আন্দোলনৰ সময়ত আৰ্মছ বিলাক পুলিচে উভতাই আনিছিল এইটো নহয় যে আমি কিবা এটা নতুন কাম কৰিব গৈ আছো